ডেইলি 5খন মিটিং হ'ব, 4খন মিটিং, এটা ৰেলী, যিমান পাৰো 20টা দিন শৰীৰে যিমান টানে আমি কাম কৰিম। আৰু মই বুলি নহয়, সকলোৱে কৰিব। আৰু সদায় ইলেকশ্যনত কেম্পেইন 20 দিনে পোৱা যায়, কিন্তু এইবাৰ আমি মহিলা উদ্যমিতাৰ মিটিং কাৰণে গোটেই সমষ্টিত গলো। আশীৰ্বাদ যাত্ৰা দিলীপ শইকীয়া মই প্ৰায় 1500 কিলোমিটাৰ কৰিলো। গতিকে বিজেপিৰ পোষ্টাৰ, বেনাৰ, মেনিফেষ্টো, সেইকাৰণে বিজেপিত মেনিফেষ্টো ৰেডি, গান ৰেডি, কেম্পেইনৰ মিটিঙৰ শিডিউল ৰেডি। আমাৰ ক'ত প্ৰধানমন্ত্ৰী যাব, ক'ত গৃহমন্ত্ৰী যাব, আমাৰ শিডিউল অলৰেডি ৰেডি। কেণ্ডিডেটৰ কোন উকিলে কেনেকে নমিনেশ্যন দিব, অলৰেডি আমাৰ লিগেল সেল গৈ পেলাই জেগাই জেগাই ডিষ্ট্ৰিক্ট পাই গলগৈ। গতিকে বিজেপিত খুব স্মুথ ৰোল আউট হ'ব। আমাৰ ইয়াত একো অসুবিধা নহয়। 5-20 গুণ, 20 দিন পাম। 5 into 20 মই 100টা জেগাত যাব চেষ্টা কৰিম, 100টা সমষ্টি। There is a election management committee under the leadership of Pradhan Borua. Our president and Pradhan Borua will decide. I'll do 4 to 5 meetings in a day. We have requested Prime Minister to come to Assam 3 days. Hopefully, at least 2 days he will come. So 4 to 6 meeting Prime Minister will do. कम से कम 8 मीटिंग माननीय गृह मंत्री जी एड्रेस करेगा। राष्ट्रीय अध्यक्ष नितिन नवीन जी, जेपी नड्डा जी को लेकर तमाम बड़े नेता आएगा। और जैसा ही माहौल बनेगा, सब लोग अपना अपना प्रभावी क्षेत्र में, हमारे नेतागण जैसे मनोज तिवारी आएगा तो बराक वैली जाएगा, ऐसे हमारे नेतागण अपने अपने प्रभावी क्षेत्र में चला जाएगा। ডেইলি 5খন মিটিং হ'ব, 4খন মিটিং, এটা ৰেলী, যিমান পাৰো 20টা দিন শৰীৰে যিমান টানে আমি কাম কৰিম। আৰু মই বুলি নহয়, সকলোৱে কৰিব। আৰু সদায় ইলেকশ্যনত কেম্পেইন 20 দিনে পোৱা যায়, কিন্তু এইবাৰ আমি মহিলা উদ্যমিতাৰ মিটিং কাৰণে গোটেই সমষ্টিত গলো। আশীৰ্বাদ যাত্ৰা দিলীপ শইকীয়া মই প্ৰায় 1500 কিলোমিটাৰ কৰিলো। গতিকে বিজেপিৰ পোষ্টাৰ, বেনাৰ, মেনিফেষ্টো, সেইকাৰণে বিজেপিত মেনিফেষ্টো ৰেডি, গান ৰেডি, কেম্পেইনৰ মিটিঙৰ শিডিউল ৰেডি। আমাৰ ক'ত প্ৰধানমন্ত্ৰী যাব, ক'ত গৃহমন্ত্ৰী যাব, আমাৰ শিডিউল অলৰেডি ৰেডি। কেণ্ডিডেটৰ কোন উকিলে কেনেকে নমিনেশ্যন দিব, অলৰেডি আমাৰ লিগেল সেল গৈ পেলাই জেগাই জেগাই ডিষ্ট্ৰিক্ট পাই গলগৈ। গতিকে বিজেপিত খুব স্মুথ ৰোল আউট হ'ব। আমাৰ ইয়াত একো অসুবিধা নহয়। 5-20 গুণ, 20 দিন পাম। 5 into 20 মই 100টা জেগাত যাব চেষ্টা কৰিম, 100টা সমষ্টি। There is a election management committee under the leadership of Pradhan Borua. Our president and Pradhan Borua will decide. I'll do 4 to 5 meetings in a day. We have requested Prime Minister to come to Assam 3 days. Hopefully, at least 2 days he will come. So 4 to 6 meeting Prime Minister will do. कम से कम 8 मीटिंग माननीय गृह मंत्री जी एड्रेस करेगा। राष्ट्रीय अध्यक्ष नितिन नवीन जी, जेपी नड्डा जी को लेकर तमाम बड़े नेता आएगा। और जैसा ही माहौल बनेगा, सब लोग अपना अपना प्रभावी क्षेत्र में, हमारे नेतागण जैसे मनोज तिवारी आएगा तो बराक वैली जाएगा, ऐसे हमारे नेतागण अपने अपने प्रभावी क्षेत्र में चला जाएगा।